ভূমাফিয়া দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযানত চেঁচা পানী পৰিছে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ভূমাফিয়া দালালৰ বৃহৎ নেক্সাছ। মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীল নীতিৰ পোষকতা কৰি ৰাজ্যত মাৰাথন অভিযান চলাইছিল। অভিযানত হেণ্ডকাফ লগোৱা হৈছিল ইটোৰ পিছত সিটো দালালক। কিন্তু এতিয়া হয়তো স্থিমিত হৈ পৰিছে চৰকাৰৰ দালাল বিৰোধী অভিযান। সেই তেওঁৰ সমষ্টিৰ অন্তৰ্গত বংশৰতে চলিছে দালাল ৰাজ। কুলহতি 2 নং কুলহতিৰ বাহুতলিত আমাৰ 5 বিঘা মাটি আছিল। আমি তাত এটা 4 লেন গৈছিল। তাত আমি মাটিটো যোগাযোগ কৰিলোঁ যে মাটিটো আমাৰ আটাৰ নামত আছিল। নীলাবস্য বংশৰ নীলাবস্যই এই মাটিটো তেখেতে 2 নম্বৰী কৰি মাটিটো ৰিয়াষ্টাৰ কৰে অনা অসমীয়াত তাত। তেখেতে মতা ধন তেখেতে লৈ লৈছে। আমি মাটিৰ গাৰ্জেন হৈ পট্টাদাৰ হৈ আজি সেই মাটিৰ কথাটো আমি ক'ত কেনেকৈ চহী মাৰি ক'ত কেনেকৈ ৰিয়াষ্টাৰ কৰি ক'ত কেনেকৈ কি কৰিলে আমি একোৱে গম নাপাওঁ। নীলমণি বৈশ্য নামৰ দালালৰ নেতৃত্বতে বংশৰত বৃহৎ নেক্সাছ গঢ়ি উঠাৰ অভিযোগ উঠিছে। নীলমণি বৈশ্য আৰু শমশেৰ আলীৰ ছত্ৰছায়াতে জালিয়াতিৰে অনা অসমীয়া বণিক আৰু দালাল চক্ৰই মিলি গোপনে বিক্ৰী কৰিলে খিলঞ্জীয়াৰ কৃষিভূমি। ভূমি পট্টাদাৰৰ অজ্ঞাতে বিক্ৰী কৰাই নহয়, পট্টাদাৰৰ অজ্ঞাতে চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু কামৰূপ উপায়ুক্ত কাৰ্যালয়ত সম্পূৰ্ণ হৈ গ'ল আনকি ভূমিৰ নাম পঞ্জীয়নো। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত 2 নং কুলহাটী লাটত সংঘটিত হৈছে এই ঘটনা। হাজো ৰাজচক্ৰৰ অধীনৰ 2 নং কুলহাটী লাটৰ ডাক নম্বৰ 423 আৰু পট্টা 199 নম্বৰত থকা ভূমিৰ পট্টাদাৰৰ নাম আছিল ক্ৰমে অন্ন পাটোৱাৰী, ৰমেশ পাটোৱাৰী, ভাৰতী পাটোৱাৰী, দীনেশ পাটোৱাৰী, কামেশ্বৰ পাটোৱাৰী, ভোগী পাটোৱাৰী আৰু ভৱেশ পাটোৱাৰী। তেওঁলোকৰ নামতে আছিল মুঠ 5 বিঘা মাটি। এই দুখীয়া পৰিয়ালটোৰ নামত থকা ভূমি ভুৱা পট্টাদাৰ আৰু জালিয়াতিৰে নাম জাৰি কৰিলে গুৱাহাটীৰ 3 ব্যৱসায়ী ভাতৃ ক্ৰমে ৰাণা প্ৰতাপ গোৱেল, মনোজ কুমাৰ গোৱেল আৰু ভীমচেল গোৱেলৰ নামত। আমাৰ কুলহেতিত মাটি আছিল। মাটিখিনি আমি বেচা বিক্ৰী কৰা নাই। বেলেগৰ মানুহে এই কোমল লীলাধৰ বংশৰৰ তেওঁ আহি পেলাই মাটিখিনি ৰিয়াষ্টাৰ কৰিছে আৰু কোনোবা বেলেগ মানুহ আনি পেলাই চহী মাৰি লৈছে। আপোনালোকক কিমান পইচা দিছে? আমাক এতিয়া গেলে পইচা পোৱা নাই। আপোনালোকে চাইন মাৰিছিল নেকি? চাইনো মাৰা। কেনেকৈ মাটিটো আপোনালোকৰ মাটিটো লৈ গৈছে? সিহঁতেই জানে, আমিতো যাই থাকোঁ, ফিৰি আহি থাকোঁ। আমাক কোনো গুৰুত্বই নেদেয়। লীলাধৰ লগ দিয়া নাই? লীলাধৰৰ লগ নেদেয়। পলাই আছে? পলাই থাকে। এতিয়া আপোনালোকে কি কৰিম বুলি ভাবিছে? এতিয়া আমি কি কৰিম? এতিয়া পুলিচৰ আশ্ৰয় ল'ব লাগিব। এনেদৰে ভুৱা পট্টাদাৰ সৃষ্টি কৰিও ভূমিৰ নাম পঞ্জীয়ন কৰিব পাৰি হাজো ৰাজচক্ৰ বিষয়া আৰু কামৰূপৰ ভূমি পঞ্জীয়ন কাৰ্যালয়ত। যি সময়ত মুখ্যমন্ত্ৰীয়ে দালালৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰিছিল, তেনে সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিতে এতিয়া অধিক সক্ৰিয় দালাল চক্ৰ। সেয়েহে ভূমিৰ প্ৰকৃতগৰাকীৰ উপায়হীন হৈ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ, ইয়াৰে জড়িত লোকসকলক উচিত শাস্তি দিয়াৰ লগতে তেওঁলোকৰ ভূমিখিনি এই দালাল চক্ৰ আৰু অনা অসমীয়া বণিকৰ পৰা উদ্ধাৰ কৰি দিয়ক। মই অনুৰোধ জনাইছোঁ যে এই বিষয় আমাক উচিত এটা বিচাৰ লাগে আৰু নীলাবস্যৰ লগত যিখিনি এই মাটিৰ লগত জড়িত হৈ আছে তেখেতসকলে শাস্তি পাব লাগে। এনেকৈ এতিয়া মুখ্যমন্ত্ৰীকে যেন উপলুঙা কৰিবলৈ এৰা নাই দালাল চক্ৰই। গৃহ সমষ্টিৰ এনেবোৰ কথাত মুখ্যমন্ত্ৰী নিশ্চয় গুৰুত্ব দিব আৰু ৰাজ্যত দালালৰ বিৰুদ্ধে চৰকাৰৰ যি শেহতীয়া স্থিতি আছিল তাৰ প্ৰতি জনগণৰ বিশ্বাস অটুট থাকিব। শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ ৰিপৰ্ট, NKTV+।